নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেখেলা চিলোৱাৰ সহজ পদ্ধতি। মেখেলা চিলাবলৈ মোক প্ৰয়োজন হ'ব আধা মিটাৰ কাপোৰ। কাপোৰটুকুৰ মই দুটুকুৰকৈ ভাঁজ কৰি লওঁ আৰু মাজেৰে কাটি লওঁ। এতিয়া মই লৈ লৈছোঁ মেখেলাখন, এইটো ওলোটা ছাইড আৰু মই ল'ম চিধা ছাইডটো। এতিয়া মই চিধা ছাইডটো লৈ লৈছোঁ আৰু এতিয়া ইয়াৰ ওপৰত মই কাটি থোৱা কাপোৰ এটুকুৰা জইন দি চিলাই যাম। এয়া মই ধুনীয়াকৈ জইন দি ল'লোঁ আৰু দীঘলে দীঘলে তলৰ ছাইডটো যোৰা দি যাম। এয়া মই গোটেই মেখেলাখন ধুনীয়াকৈ যোৰা দি গৈ আছোঁ। এতিয়া মোৰ যোৰা দি শেষ হ'বই আৰু। এয়া মোৰ মেখেলাখন যোৰা দি হৈ গ'ল আৰু এতিয়া মই চিধা ছাইডটো ফালে কৰি লওঁ। এয়া মই ধুনীয়াকৈ ভাঁজি লৈছোঁ। ওলোটা ছাইডটোৰ পৰা চিধা কৰি লৈ ভিতৰৰ ফালে ওলোটা ছাইডটোত দি ধুনীয়াকৈ ভাঁজ কৰি লওঁ। যিমানটো জোখত ৰাখিব বিচাৰে তেনেকৈ। এয়া মোৰ মেখেলাখন ধুনীয়াকৈ চিলাই লোৱা হৈ গ'ল। ওপৰৰ ছাইডটো সমানভাৱে মই চিলাই ল'লোঁ। ঠিক তেনেদৰে মই দুইটা মূৰ চিলাই লৈছোঁ। লৈ এতিয়া দীঘলে দীঘলে এইবোৰ ভাঁজি যাম। দীঘল ভাঁজটো চিলাই যাম। মেখেলাখন বহল হোৱাৰ বাবে মই অকণমান পেলাই পেলাই চিলনিটো মাৰিছোঁ। যিসকলক বহল লাগে সেইসকলে তেনেদৰে চিলালেই হ'ল। কিন্তু ঠিক মানুহৰ অকণমান বহল মেখেলা পিন্ধিবলৈ অসুবিধা হয়, সেইবাবে মই পেলাই পেলাই চিলাই দিম আৰু ছাইডটো কাটি দিম। ঠিক তেনেদৰে মই এতিয়া ইটো ছাইডো চিলাই ল'ম আৰু এইটো ছাইডত মই অকণমান কমকৈ ঠেকাইছোঁ, নহ'লে আৰু বেছিকৈ ঠেক হৈ যাব। এতিয়া মই দীঘলে দীঘলে ভাঁজটো চিলাই লওঁ। মোৰ দুয়োটাই ছাইড চিলাই হৈ গ'ল। এতিয়া এই লুপটো মই ধুনীয়াকৈ সমান জোখৰ কৰি মাজেদি কাটি দিম। এই কাটি লোৱা মূৰটো চিলোৱা অংশখিনি মোৰ কিবা কাৰণত কাট হৈ গ'ল, সেইবাবে মই ইয়াতে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। মই যেনেদৰে দেখাইছোঁ তেনেদৰে মূৰটো ভাঁজ কৰি লৈ মই এইখিনি দি এতিয়া চিলাই দিম। এয়া মেখেলাখন দেখিবলৈ পাইছে, ভিতৰৰ ছাইডলৈ মই এনেদৰে ভাঁজ কৰি চিলাই দিলোঁ আৰু মোৰ মেখেলাখন চিলাই কমপ্লিট হৈ গ'ল। আপোনালোকেও এনেদৰে সহজ পদ্ধতিত মেখেলা চিলাব পাৰে। যদিহে মোৰ এই মেখেলা চিলোৱা পদ্ধতিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটনটো প্ৰেছ দিব যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ' পাই থাকে। ধন্যবাদ।